500 টকাত লাভ কৰিব গেছ চিলিণ্ডাৰ। প্ৰতি মাহত মহিলাসকলৰ একাউণ্টত দিয়া হ'ব 1500 টকা। মধ্যপ্ৰদেশত কংগ্ৰেছৰ 5টাকৈ ডাঙৰ প্ৰতিশ্ৰুতি। गैस का सिलेंडर 1000 रुपए का नहीं 500 रुपए का आपको मिलेगा। প্ৰতিশ্ৰুতি 100% পূৰ্ণ কৰিব বুলি এক ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। কি আছে এই প্ৰতিশ্ৰুতি? কৰ্ণাটক নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি প্ৰথম বাজেট অধিৱেশন কাৰ্যকৰী কৰিছে। কৰ্ণাটকৰ পিছত এবাৰ মধ্যপ্ৰদেশত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। প্ৰতি মাহত মহিলাসকলৰ একাউণ্টত দিয়া হ'ব 1500 টকা। 500 টকাত লাভ কৰিব গেছ চিলিণ্ডাৰ। 100 ইউনিট বিজুলী সকলোৰে বাবে ফ্ৰী। 200 ইউনিট বিজুলী বিল আধা। মধ্যপ্ৰদেশৰ জনতা সুবিধাৰ্থে পুৰণি পেঞ্চন নীতি বাহাল ৰখা হ'ব। কৃষক ঋণ মাফ কৰিব। आपके लिए 100 यूनिट बिजली माफ होंगे। गैस का सिलेंडर 1000 रुपए का नहीं 500 रुपए का आपको मिलेगा। हर महीने महिलाओं को 1500 रुपए दिलवाया जाएगा।